এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। আমি অলৰেডি আমাৰ এই ছেশ্যনটো কেইবাটাও ক্লাছ কৰিলো, কেইবাটাও পাৰ্ট আমি কৰিছো আৰু গোটেইকেইটা পাৰ্টত আমি বেলেগ বেলেগ বস্তু লৈ আনিছিলো, বেলেগ বেলেগ টপিক আনিছিলো। আই হোপ আপোনালোকে আগৰ ক্লাছ কেইটা চাইছে। যদি নাই চোৱা কাইণ্ডলি চাব আৰু চাওঁতে পাৰ্ট কেইটা উল্টা পুল্টাকে চালেও কোনো প্ৰব্লেম নাই, কাৰণ এইকেইটা পাৰ্টৰ মাজত কণ্টিনিউটি নাই। মানে এনেকুৱা একো নাই যে 9 নম্বৰ খণ্ডটোত মই এৰি থৈ দিছিলো সেইখিনি 10 নম্বৰৰ পৰা আৰম্ভ কৰিম, নহয়। গোটেইকেইটা পাৰ্টত টপিক বেলেগ বেলেগ আছে। আৰু এই ছেশ্যন কেইটা এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ ইয়াতে কি ডিছকাছ কৰিছো, আমি গোটেই PYQs বিলাক ডিছকাছ কৰিছো। আমি 10টা বা 15টা PYQs লৈ আনো আৰু তাৰে লগত নিজাকৈ MCQs দিওঁ আমি। আজিৰ যিটো ক্লাছ, আজিৰ ক্লাছটোত আমি MCQs নিজাকে নিদিওঁ কাৰণ PYQs বহুত কেইটা আছে। ইয়াতে একেলগে আপোনালোকে ভোকেবুলাৰী 3টা ছেকশ্যন পাই আছে, যিখিনি এন্টোনিম, চিনোনিম আৰু ওৱান ৱৰ্ড সাবষ্টিটিউশন, যিটোৰ কাৰণে আমি ইউজুৱেলি ক্লাছেছ কৰো। কিন্তু আজি আমি PYQsৰ পৰা কিমানখিনি এন্টোনিম, চিনোনিম আৰু ওৱান ৱৰ্ড সাবষ্টিটিউশনছৰ কুৱেশ্যনছ আছিল সেইখিনি উলিয়াই আনিবৰ কাৰণে ট্ৰাই কৰিছো। গতিকে আই হোপ ছেশ্যনটো আপোনালোকৰ কাৰণে ইউজফুল হ'ব আৰু কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব। আগৰ ভিডিঅ' কেইটা যদি চাইছে খুবেই ভাল, আমাক জনাই থাকিব আপোনালোকে কেনেকুৱা পাইছে। আই বিন চেকিং দ্য কমেণ্টছ। চ' আপোনালোকে যদি কমেণ্টত লিখিও দিয়ে মই সেইখিনি পাবলৈ সক্ষম হ'ম। গতিকে ঠিক আছে, আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকোহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে পঢ়ি আছে JEEৰ কাৰণে। আমি কৰি আছো ডিকোডিং ছেশ্যনছ। অলৰেডি 9টা ছেশ্যন আমাৰ হৈ গৈছে। আজি আৰম্ভ কৰিব লৈছো ছেশ্যন নম্বৰ 10, আৰু ইয়াতে আমি আনিছো এন্টোনিম, চিনোনিমছ এণ্ড ওৱান ৱৰ্ড সাবষ্টিটিউশন, যিখিনি একেলগে ভোকেবুলাৰী হিচাপে এটা কেটেগৰী কৰি লৈ আনিছো। চ' প্ৰথম আমি এন্টোনিমছৰ 10টা কুৱেশ্যনছৰ ফালে যাম। ঠিক আছে, এন্টোনিমছ মানে কি? বিপৰীতাৰ্থক শব্দ। এইখিনিতো আপোনালোকে গমেই পায়। চ' যিকোনো ৱৰ্ড এটাৰ এনালাইজ প্ৰথম আমি কৰিম, তাৰ চিনোনিমছ কি কি থাকিব পাৰে, এন্টোনিমছ কি কি থাকিব পাৰে। আমাৰ যিটো ৱৰ্ড প্ৰথম কুৱেশ্যনটো দিছে, চুজ দি এন্টোনিম অফ কেণ্ডিড। কেণ্ডিড ফটো আপোনালোকে উঠে, হয়নে নহয়? কেণ্ডিড আমি ফটোখন উঠি পেলাই যে কেণ্ডিড বুলি পোষ্ট কৰি দিওঁ, কেণ্ডিড মানে কি? আমি গম নাপাওঁতে কোনোবাই উঠোৱাটো কেণ্ডিড হৈ যায় নেকি? হঠাতে উঠিলে কেণ্ডিড হৈ যায় নেকি? নহয়। কেণ্ডিড মানে আচলতে য'ত আপোনালোকে আৰ্টিফিচিয়েল একো কৰা নাই, আপুনি একচুৱেলি তেনেকুৱা দেখে, আপোনাক তেনেকেই উঠাইছে। বুজি পাইছে? উইদাউট মেকআপ, উইদাউট মেকআপ বা উইদাউট কি হয়, আপুনি একো পোজ দিয়া নাই, একো লুক এটা বনোৱা নাই। আপুনি যদি ভাবে মোৰ এইটো প্ৰফাইল ভাল, আপুনি সেইটো প্ৰফাইলো দিয়া নাই, যেনেকে থিয় হৈ আছিল তেনেকে কোনোবাই উঠাইছে, দেট ইজ কেণ্ডিড। কিহৰ কাৰণে? কেণ্ডিড মানে হৈছে অনেষ্ট। ঠিক আছে, চ' কেণ্ডিডৰ কেইটামান চিনোনিম প্ৰথম আমি জানিম। এইকেইটা হৈছে অনেষ্ট, হয় নহয়? আৰু কি হ'ব পাৰে? ট্ৰু হ'ব পাৰে। ট্ৰু মানে হৈছে সঁচা। আৰু কি হ'ব পাৰে? জেনুইন হ'ব পাৰে। এইবিলাক কি হ'ব পাৰে? কেতিয়াবা এটা চিনোনিম বা এটা এন্টোনিম সেই ৱৰ্ডটোৰ একজেক্ট প্ৰতিশব্দটো নতুবা একজেক্ট অপজিট ৱৰ্ডটো নহ'বও পাৰে। বুজি পাইছে? চোৰ বা ডকাইত বুলি কোৱাৰ সলনি আমি ফাঁকিবাজ বুলিও ক'ব পাৰো। সেইটো চোৰৰ নিচিনাই হয় ন, কিন্তু যেনিবা আপোনাৰ পৰা বস্তুটো চুৰি কৰি লৈ যোৱা নাই। চ' পাৰফেক্টলি ৰিপ্লেচেবল নহ'লেও এন্টোনিম বা চিনোনিমৰ কেটেগৰীত কেতিয়াবা আহি যায়। গতিকে সেই কথাটো মনত ৰাখিব। ঠিক আছে, চ' ইয়াতে আমাক কি সুধিছে? এন্টোনিম সুধিছে। এইকেইটা হ'ল কি? এইকেইটা চিনোনিমছ। এইকেইটা বেলেগ ফালে থৈ দিলো আমি। চ' কেণ্ডিড যদি কি হয়, কেণ্ডিড মানে যদি অনেষ্ট, সৎ, এইবিলাক হয়। চিনোনিম মানে কি হ'ব? ফ্ৰেংক, চিক্ৰেটিভ, অনেষ্ট আৰু চিনচিয়াৰ। কোনটো হ'ব? চিনচিয়াৰ মানেওতো সৎ। চ' চিনচিয়াৰটো আল্টিমেটলি কোনটো কেটেগৰীলে যাব? চিনোনিম কেটেগৰীলে যাব। অনেষ্টটো ক'লে যাব? চিনোনিম কেটেগৰীলে যাব। চিক্ৰেটিভ মানে কি হয়? চিক্ৰেটিভ মানে চিক্ৰেট শব্দটোৰ পৰা চিক্ৰেটিভ হৈছে। ফ্ৰেংক মানে হৈছে অপেন। অপেন তাৰমানে ই খোলা খুলিকে চব কথা কয়। তো ফ্ৰেংকটো আল্টিমেটলি কি হ'ব? যদিও জেনুইন, ট্ৰু বা অনেষ্টৰ চিনোনিম, পাৰফেক্ট চিনোনিম নহ'বও পাৰে, কিন্তু ইয়াৰেও চিনোনিম নহয়। কি? কেণ্ডিডৰ লগত মিল আছে ইয়াৰ, কিন্তু ইয়াৰ একচুৱেল এন্টোনিমটো হৈ যাব চিক্ৰেটিভ। চিক্ৰেটিভ মানে কি? চিক্ৰেট মানে হৈছে গোপন, আৰু চিক্ৰেটিভ মানে হৈছে যিয়ে গোপনীয়তা ৰক্ষা কৰে। বুজি পাইছে? চিক্ৰেট ৱৰ্ডটোৰ পৰা চিক্ৰেটিভ হৈছে। চ' চিক্ৰেট যিয়ে ৰক্ষা কৰে, কিবা চিক্ৰেট কৰি ৰাখে কথাটো, সেইজনকে চিক্ৰেটিভ বুলি আমি ক'ব পাৰো। চ' চিক্ৰেটিভ ইজ কি? ইয়াৰে এন্টোনিম হ'ব। ঠিক আছে, প্ৰথম কথা আমি গম পালো এন্টোনিম কোনটো, দেন আমি ইয়াৰে পাৰ্ট অফ স্পীচটো জানিলে ভাল। এন্টোনিম পাৰ্ট অফ স্পীচটো কি? চিক্ৰেটিভ ইজ এন এডজেক্টিভ, ৰাইট? দিছ ওৱান ইজ এন এডজেক্টিভ। এতিয়া ইয়াৰে পৰা নাউনটো কি হ'ব? নাউনটো হ'ব চিক্ৰেট। ঠিক আছে, চ' এইবিলাক হৈছে এন্টোনিম চিনোনিমৰ খেল, ৱৰ্ডৰ খেল। আল্টিমেটলি যেতিয়ালৈকে আপোনালোকে এটা এটা ৱৰ্ডৰ এন্টোনিম চিনোনিম বিচাৰি হাবাথুৰি খাই থাকিব, তেতিয়ালৈ এই মজাটো নাপায়। যেতিয়া ইয়াক খেল বুলি ভাবি ল'ব যে এটাৰ নিচিনা ৱৰ্ড আৰু বহুত আছে দেখোন, আমি বিচাৰি ল'লে হ'ল বুলি, তেতিয়া মজাটো পাব, হয়নে নহয়? সেইটোৱে কথা। চ' অনেষ্ট বা চিনচিয়াৰ মানে হৈছে সৎ,
য'ত মিছা একো নাই তেনেকুৱা। নেক্সট আমাক দিছে চুজ দ্য এন্টনিম অফ স্কাৰ্চ। স্কাৰ্চ শব্দটোৰ পৰা ক'ৰ পৰা হৈছে? স্কাৰ্চ ইজ এন এডজেক্টিভ, ৰাইট? চৰি, স্কাৰ্চ ইজ য়েছ এডজেক্টিভ। ত' ইয়াৰে পৰা নাউনটো আমি উলিয়াম। নাউন এটা আমি উলিয়াইছো, নাউনটো কি? নাউনটো হৈছে স্কাৰচিটি। স্কাৰচিটি মানে কি? স্কাৰচিটি মানে হৈছে নাটনি। নাটনি কেতিয়া কয়? নাটনিৰ একজেক্ট মিনিংটো হ'ল অভাৱ। তাৰমানে লগাতকে কমকে আছে আমাৰ হাতত বস্তু, হয় নহয়? যিমান ৰিচোৰ্চেছ লাগিছিল ইমান নাই, কমকে আছে। চ' এতিয়া আমি কি কৰিম? স্কাৰ্চৰ মিনিং বিচাৰি পালো। ৰেৰ, এবান্ডেন্ট, ইনএডেকুৱেট আৰু ইনচাফিচিয়েন্ট। আমাক কি লাগিছিল? এন্টনিম লাগিছিল। চ' ৰেৰ মানে কি হয়? ৰেৰ মানে হৈছে দুষ্প্ৰাপ্য, যিটো বস্তু সহজে পোৱা নাযায় তাৰমানে। চৰি, দুষ্প্ৰাপ্য, সহজে তাৰমানে ইয়াক পোৱা নাযায়। তাৰপিছত কি আছে? এবান্ডেন্ট। এবান্ডেন্ট মানে হৈছে বহুত, বহুত, যথেষ্ট, যিমান লাগিছিল সিমান আছে। ইনএডুকেট মানে হৈছে অপৰ্যাপ্ত। এডুকেটৰ অপজিটটো হৈছে কি? ইনএডুকেট। আৰু ইনএডুকেট মানে হৈছে অপৰ্যাপ্ত, যিমান লাগিছিল সিমান নাই। আৰু ইনচাফিচিয়েন্ট মানেও কি? অপৰ্যাপ্ত। চাফিচিয়েন্ট মানে কি? যিমানখিনি লাগিছিল সিমানখিনি। আৰু ইনচাফিচিয়েন্ট মানে হলে যথেষ্ট নহয়, তাৰমানে যিমান লাগিছিল সিমান নহয়। চ' আমাৰ ৱৰ্ডটো কি আছিল? স্কাৰ্চ আছিল। স্কাৰ্চৰ পৰা ৰেৰ, ইনএডুকেট, ইনচাফিচিয়েন্ট এইকেইটা কি হৈ গ'ল? চিননিম হৈ গ'ল। এই তিনিটা আমাৰ কি হৈ গ'ল? স্কাৰ্চ ৱৰ্ডটোৰ চিননিমছ হৈ গ'ল। এন্টনিমছ কোনটো থাকিলে? এন্টনিমছ থাকিল এবান্ডেন্ট। এবান্ডেন্ট মানে কি হয়? এবান্ডেন্ট মানে যথেষ্ট পৰিমাণৰ, পৰ্যাপ্ত, যিমান লাগে সিমান আছে, বহুত পৰিমাণে আছে, তেতিয়া আমি এবান্ডেন্ট বুলি ক'ব পাৰো। এতিয়া এবান্ডেন্টৰ আকৌ আৰু কি থাকিব পাৰে? প্লেন্টিফুল থাকিব পাৰে, প্লেন্টি থাকিব পাৰে, চাফিচিয়েন্ট থাকিব পাৰে, এনাফ থাকিব পাৰে, বহুত থাকিব পাৰে এনেকুৱা চিননিমছ, ৰাইট? মনত ৰাখিলে হ'ল এইটো বস্তু। তাৰপিছত যাম নেক্সট ৱৰ্ডটোৰ ফালে। এবাৰ কিহৰ এন্টনিম সুধিছে? হষ্টাইল। হষ্টাইল মানে কি হয়? হষ্টাইল মানে যিটো বস্তু ফ্ৰেণ্ডলি নহয়, পতককৈ মিলিব নোৱাৰা, তাৰমানে ইয়াক আমি কি বুলি ক'ব পাৰো? মিলিব নোৱাৰা। এইটো এটা কি? হষ্টাইলটো হষ্টাইল ইজ এন এডজেক্টিভ। ইয়াৰে যদি আমি নাউন উলিয়াও, হষ্টাইলিটি হ'ব, নহয় জানো? কি হ'ব? হষ্টাইলিটি হ'ব। তো এতিয়া এগ্ৰেছিভ, নিউট্ৰেল, ফ্ৰেণ্ডলি, এংগ্ৰি, কথাটো হ'ল কি? এইকেইটাৰ কোনটো আমাৰ এন্টনিম হ'ব? এগ্ৰেছিভ মানে কি? এগ্ৰেছিভ মানে হ'ল আগ্ৰাসী, যিয়ে খঙত যায়, আগবাঢ়ি যায়, উগ্ৰাসে যোৱা, সেইটো। নিউট্ৰেল মানে কি? নিউট্ৰেল মানে ঠাণ্ডা হৈ থকা, যি ইফালেও নহয় সিফালেও নহয়, শান্ত অৱস্থাত থকা, সেইটো আমি নিউট্ৰেল বুলি কওঁ। ফ্ৰেণ্ডলি মানে কি? ফ্ৰেণ্ডলি মানে হৈছে বেলেগৰ লগত বন্ধুত্ব সুলভ, যিয়ে বন্ধুত্ব কৰিব বিচাৰে, তাৰমানে ফ্ৰেণ্ডলি মানে আমি মিলি যোৱা বুলি ধৰি ল'ব পাৰিম এতিয়া, যিয়ে মিলিব পাৰে বেলেগৰ লগত বা বন্ধুত্ব সুলভ। ঠিক আছে? এংগ্ৰি মানে কি? এংগ্ৰি মানে হৈছে খঙত থকা। খঙত থকা। এতিয়া এংগ্ৰি মানে এটা কথা দেই, এংগ্ৰি মানে খঙাল নহয় কিন্তু। খঙাল স্বভাৱটো অলপ বেলেগ, ইৰিটেবল কিবা এইবিলাক হ'ব, খঙাল। এংগ্ৰিটো সেইটোহে যে ইয়াৰ খং বৰ্তমান উঠি আছে, কিন্তু এনেকুৱা নহয় যে ই অনবৰত খঙত থাকে। এজ অফ নাও হি ইজ এংগ্ৰি, তেনেকুৱা হ'ব পাৰে। নিউট্ৰেল মানে হৈছে, নিউট্ৰেল মানে কি? নিউট্ৰেল মানে স্থিৰ অৱস্থা, যিটোত হেৰি নাথাকে, ইফালো নহয় সিফালো নহয়, পক্ষৰ ফালে নাযায়। আৰু এগ্ৰেছিভ মানেতো গমেই পায়, এগ্ৰেছিভ মানে কি? আগ্ৰাসী, যিয়ে মানে অগ্ৰসন চলায়, আগ্ৰাসন চলায়, যিয়ে কি কৰে? হুৰমুৰ আগবাঢ়ি যায়, তাৰমানে সন্মুখত কি আছে কি নাই চাবলৈ নাই, এগ্ৰেছিভলি আগবাঢ়ে, এটা বেলেগ পিক আপ এটা লৈ লয়। চ' ইয়াৰে যিটো এন্টনিম, এন্টনিমটো আমি পাই গলো, হষ্টাইলৰ এন্টনিমটো হ'ব ফ্ৰেণ্ডলি। ঠিক আছে? অপশ্যন চি উইল বি দা আনসাৰ। তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। নম্বৰ 4ত কি দিয়া আছে চাব। নম্বৰ 4ত দিয়া আছে এন্টনিম অফ ট্ৰান্সিয়েন্ট। ট্ৰান্সিয়েন্টৰ চিনোনিম আমি চাই লওঁ। ট্ৰান্সিয়েন্ট মানে কি? ট্ৰান্সিয়েন্ট মানে হৈছে ক্ষণস্থায়ী, যিটো অলপ সময়হে থাকে, নহয় জানো? তো ইয়াৰে আমি চিনোনিমছ কেইটা এটা চাইডে চাই লওঁ, কাৰণ তাৰে যিকোনো এটাৰ অপজিট পালে আমি তেতিয়া গম পাই যাম যে অ এইটোৱে এন্টনিম হ'ব। চিনোনিমছ খিনি কি কি হ'ব ট্ৰান্সিয়েন্টৰ পৰা? ট্ৰানজিটৰী হ'ব পাৰে,
তাৰপিছত কি থাকিব পাৰে? এইবিলাক থাকিব পাৰে। মোমেন্টাৰী, টেম্পৰাৰী, টেম্পৰাৰী হ'ব পাৰে, হয় নহয়? টেম্পৰাৰী হ'ব পাৰে। আৰু কি হ'ব পাৰে? শ্বৰ্ট লিভড হ'ব পাৰে। শ্বৰ্ট লিভড হ'ব পাৰে। আৰু আছে এনেকুৱা এফিমেৰেল আছে। এইবিলাক হৈছে তাৰে চিনোনিম। চ' এন্টনিমছ কোনবোৰ? ব্ৰিফ মানে হৈছে চুটি, চমু, শ্বৰ্ট, ঠিক আছে, চমু। পাছিং মানে হৈছে পাৰ হৈ যোৱা। মোমেন্টাৰী আৰু পাৰ্মানেন্ট। মোমেন্টাৰী মানে হৈছে কেই মুহূৰ্ত মানৰ বাবে। ই মানে স্থায়ী নহয় হা, কেই মুহূৰ্ত মানৰ বাবে আছে। আৰু পাৰ্মানেন্ট মানে হৈছে স্থায়ী। চ' আমাৰ এন্টনিমটো কি হৈ যাব? ডেফিনেটলি ট্ৰেনজিয়েন্টৰ এন্টনিম পাৰ্মানেন্ট হৈ যাব। স্থায়ী, এইটো মানে সদায় থাকে, এটা স্থানত ৰৈ যোৱা, স্থানৰ পৰাই স্থায়ী শব্দটো হৈছে। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 4, হয় নহয়? তাৰে পিছত কি আহিব চাব। ইউজুৱেলি মই পঢ়াই থকা বস্তুবোৰে আছে ইয়াৰ ভিতৰত। চুজ দি এন্টনিম অফ ৰিজিড। এতিয়া ৰিজিড যদি আপোনালোকে কি পঢ়িছে, আমাৰ যদি কনষ্টিটিউশ্যন পঢ়িছে বা পলিটি বিলাক যদি পলিটিৰ ক্লাছেছ বিলাক যদি চাইছে, আপোনালোকে গম পায় আমাৰ কি হয়। যিখন আমাৰ কনষ্টিটিউশ্যন, আমাৰ যিখন সংবিধান, পাৰ্টলি ফ্লেক্সিবল পাৰ্টলি ৰিজিড বুলি নকয় জানো? চ' ৰিজিড মানে হৈছে অলৰঅচৰ, ঠিক আছে, ই মানে অটল, ই লৰচৰ নহয়, ঠিক আছে। চ' ৰিজিডৰ পৰা কি হ'ব পাৰে? ষ্টিফ হ'ব পাৰে। ষ্টিফ মানে হৈছে ফিক্স হৈ থকা, হয় নহয়? তাৰপিছত কি হ'ব পাৰে? ষ্টাবাৰ্ণ হ'ব পাৰে। ষ্টাবাৰ্ণ মানে হৈছে জেদি, ষ্টাবাৰ্ণ, এনেকুৱা হ'ব পাৰে। চ' সেইবোৰ হ'ব চিনোনিমছ। আমাক এতিয়া ষ্টিফ, ফ্লেক্সিবল, ফাৰ্ম আৰু হাৰ্ড দিছে। ফাৰ্ম মানে দৃঢ়, হাৰ্ড মানে হৈছে টান। ফ্লেক্সিবল মানে কি? ফ্লেক্সিবল মানে যিটো বস্তু চেঞ্জ কৰিব পাৰি, সলনি কৰিব পাৰি। চ' ৰিজিডৰ অপজিটটো ফ্লেক্সিবল হৈ যাব। যিয়ে কনষ্টিটিউশ্যনৰ কথা পঢ়িছে তেওঁলোকে গমেই পায়, ৱৰ্ডৰ বেলেগকে মিনিং নাজানিলেও বাক্যটো পঢ়িয়ে গম পাব যে আমাৰ কনষ্টিটিউশ্যনখন কি পাৰ্টলি ৰিজিড আৰু পাৰ্টলি ফ্লেক্সিবল। চ' ডেফিনেটলি ফ্লেক্সিবলটো কি হয়? ৰিজিডৰ এন্টনিম হয়। গতিকে অপশ্যন বি টো আমি চুজ কৰিম, হয় নহয়? চ' চব বস্তু যে আপোনালোকে ইংৰাজীৰ চব বস্তু ইংৰাজী পঢ়িয়ে শিকিব এনেকুৱা নহয়। য'ত যি পঢ়িছে তাৰে বস্তুবিলাক মনত ৰাখি যাব। চিনেমাৰ ডাইলগৰ পৰাও মানুহে কথা শিকিব পাৰে, নহয় জানো? চিনেমাৰ ডাইলগৰ পৰা আমি নোৱাৰো জানো? সল্ট ৱাটাৰ ইজ এ গ্ৰেট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি, থ্ৰী ইডিয়টছত যে কৈছিল। আমি সেয়াও শিকিব পাৰো। চ' যদি পলিটি ভালকে পঢ়িছে গমেই পাব যে পাৰ্টলি ৰিজিড আৰু পাৰ্টলি ফ্লেক্সিবল বুলি কয় কনষ্টিটিউশ্যনখন। গতিকে ৰিজিডৰ এন্টনিম আমি তাতেই পাই গৈছো। তেনেকুৱা ধৰণৰ টেকনিক্স, ঠিক আছে। কেনেকে মনত ৰাখে সেইটো নিজৰ কথা। তাৰপিছত চুজ দি এন্টনিম অফ অবস্কিউৰ। এখন কিতাপ আছিলে জিঅ'ড দি অবস্কিউৰ বুলি, যদি ইংলিছ লিটাৰেচাৰৰ কোনোবা ষ্টুডেণ্ট আছে গম পায়। অবস্কিউৰ মানে হৈছে সহজে চকুত নপৰা, যিটো বস্তু অলপ অস্পষ্ট হৈ আছে, ঠিক আছে, অলপ কি হৈ আছে, এন্ধাৰত সোমাই আছে, বা সি অলপ অস্পষ্ট হৈ আছে, লুকাই আছে। চ' অবস্কিউৰৰ কাৰণে আমাক কি দিছে? এন্টনিম উলিয়াবলৈ দিছে। আমাৰ অপশ্যন কেইটা হ'ল আননোন, হিডেন, ক্লিয়াৰ আৰু ফেইণ্ট। ফেইণ্ট মানে কি? ফেইণ্ট মানে মূৰ্ছা যোৱা, মানুহ এটা ফেইণ্ট হৈ গ'ল মানে বেহুজ হৈ গ'ল। চ' ফেইণ্টটো কি নহয়? অবস্কিউৰৰ লগত নিমিলে। অবস্কিউৰ মানে কি? লুকাই থকা। চ' এইটো আল্টিমেটলি কি? ইয়াৰে চিনোনিমহে হয়। এইটো কি? চিনোনিম, ঠিক আছে। চ' আননোন মানে কি? আননোন মানে যিটো আমি নাজানো, অজ্ঞাত। চ' ইয়াৰে এন্টনিম কোনটো হ'ব? এন্টনিম হ'ব ক্লিয়াৰ। ক্লিয়াৰ মানে স্পষ্ট, পৰিষ্কাৰ, ক্লিয়াৰ, স্পষ্টকে ওলাই আছে, সেইটো আমি ক্লিয়াৰ বুলি কওঁ, ৰাইট? চ' এতিয়া এটা কথা মনত ৰাখিব, হিডেন, অবস্কিউৰৰ পৰা কি হ'ব পাৰে চিনোনিমছ? চিনোনিমছ আৰু কিবা কিবি হ'ব পাৰে নহয়, আনক্লিয়াৰ হ'ব পাৰে, হয় নে নহয়? তাৰপিছত কি হ'ব পাৰে? ভগ হ'ব পাৰে। তাৰপিছত কি হ'ব পাৰে? অপেক হ'ব পাৰে। এনেকুৱা শব্দবিলাক দিয়া থাকে, হয় নহয়? অবস্কিউৰো হ'ব পাৰে। চ' এইবিলাক হৈছে ইয়াৰে চিনোনিমছ। কিহৰ? চৰি, অবস্কিউৰ ৱৰ্ডটো অৰিজিনেল ৱৰ্ড আছিলে, অবস্কিউৰটো ইয়াতে নহয়। চ' চিনোনিম কেইটা জানিলো। এন্টনিম বিলাক এনেকুৱা হ'ব আৰু ক্লিয়াৰ হ'ব পাৰে, ট্ৰেন্সপাৰেন্ট হ'ব পাৰে, ব্ৰাইট হ'ব পাৰে, হয় নে নহয়? তেনেকুৱা ধৰণৰ কথা।
সো এইবিলাক থাকিব ইফালে এন্টোনিমছ। আমি যদি এনেকে কওঁ, আমি যদি এনেকে উলিয়াই লওঁ বৰ্ডখন পুৰা ইউজ কৰি পেলাই, ইফালে কি থাকিব? ক্লিয়াৰ আছিলে। চ' আমি কি কৰিব পাৰো? ট্ৰান্সপাৰেণ্ট দিব পাৰো, ট্ৰান্সপাৰেণ্ট দিব পাৰো। তাৰপিছত কি দিব পাৰো? ট্ৰান্সপাৰেণ্টৰ লগত আৰু কি দিব পাৰো? ব্ৰাইট দিব পাৰো, ব্ৰাইট, এনেকে বহুত দিব পাৰো, ৰাইট? ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম। নাম্বাৰ 7 কি দিয়া আছে? চাব, চুজ দি এন্টোনিম অফ মিগাৰ। মিগাৰ মানে কি হয়? তাৰে পৰা আমি কি কৰিব লাগে? মিনিং খিনি বিচাৰিব লাগে। ঠিক আছে, মিগাৰ মানে হৈছে একেবাৰে সামান্য, কম। মিগাৰ মানে হৈছে সামান্য। চ' ইয়াক আমি কি বুলি ক'ম? মিগাৰ এমাউন্ট কিবা এনেকে যে কয়। চ' মিগাৰ ইজ এন এডজেক্টিভ ফাৰ্ষ্ট অফ অল, আৰু ইয়াৰ মিনিংটো হৈছে, অসমীয়াত যদি আমি কওঁ, সামান্য। চ' আমি গম পাই গলো এম্পল এমাউন্টটো পুৰা তাৰে অপজিট হৈ যাব। এম্পল মানে বুজন পৰিমাণৰ, যিমান লাগে সিমান। এম্পল মানে হৈছে যথেষ্ট, সাফিচিয়েণ্ট। তাৰপিছত কি হ'ব পাৰে? এডিকেট হ'ব পাৰে। তাৰপিছত কি হ'ব পাৰে? থাকিব আৰু এনেকুৱা প্লেন্টি থাকিব পাৰে, এবাণ্ডেন্ট থাকিব পাৰে, এইবিলাক থাকিব পাৰে, বহুত থাকিব পাৰে। ক্ষীণ মানে হৈছে ক্ষীণ, কম। কিন্তু এই মিগাৰটোৰ লগত নিমিলে। মিগাৰ মানে হ'ব কি? চৰি, আমাৰ এন্টোনিমহে বিচাৰিব দিছিলে। এন্টোনিম বিচাৰিব দিছিলে। চ' এন্টোনিমটো কি হ'ব আমাৰ? এন্টোনিম এইটোৱে হ'ব, এন্টোনিম এম্পলটোৱে হ'ব। এন্টোনিম এম্পলটোৱে হ'ব, কাৰণ এম্পল মানে যিমান লাগে সিমান। থিন মানে কি? ক্ষীণ। পুৱৰ মানে বেচেৰা, যিমান লাগিছিল তাতকে আণ্ডাৰ লেভেলৰ। শ্লাইট মানে হৈছে সামান্য, হয় নহয়? শ্লাইট মানে সামান্য। পুৱৰ মানে কি? কম বা দুৰ্বল, দুৰ্বল। থিন মানে হৈছে ক্ষীণ। শ্লাইট মানে হৈছে কি? শ্লাইটৰ মিনিংটো হৈ গ'ল সামান্য। একে নহয় জানো? একে। এই কয় যে কোনোবাই, অকমান শ্লাইট হেৰি কৰি দিবাচোন, শ্লাইটলি ইয়াতে ৰাইট চাইডে ল'বাচোন গাড়ীখন, তেনেকে নকয় জানো? চুজ দি এন্টোনিম অফ ৰিলাক্টেন্ট। ৰিলাক্টেন্ট মানে কি হয়? ৰিলাক্টেন্ট মানে এলেহুৱা দেই। ৰিলাক্টেন্ট মানে এলেহুৱা। ই মানে কি? শ্ল', লেজি এইবিলাক হ'ব পাৰে ইয়াৰ। চিননিমছ কি হ'ব পাৰে? শ্ল', লেজি, তাৰপিছত কি হ'ব পাৰে? হেজিটেন্ট হ'ব পাৰে, হয় নে নহয়? হেজিটেন্ট। আৰু কি থাকিব পাৰে? আনউইলিং। এইবিলাক হৈছে ইয়াৰে চিননিমছ। ইয়াৰে অপজিট কি হ'ব? শ্ল', আনউইলিং, হেজিটেন্ট এইকেইটা যে নহয়, ইগাৰ। ইগাৰ মানে আগ্ৰহী। চ' আমি ইগাৰৰ কিছুমান কি উলিয়াম? ইগাৰটো হৈ গ'ল তাৰে প্ৰপাৰ এন্টোনিম। ইগাৰৰ চিনোনিম যেতিয়া কি কি উলিয়াম আমি? ইগাৰৰ চিনোনিম কেইটা ডেফিনেটলি ৰিলাক্টেন্টৰ কি হৈ যাব? এন্টোনিম হৈ যাব। ইগাৰৰ চিনোনিম কি কি হ'ব পাৰে? কিন হ'ব পাৰে, ইণ্টাৰেষ্টেড হ'ব পাৰে, এনথুজিয়াষ্টিক হ'ব পাৰে, এনথুজিয়াষ্টিক হ'ব পাৰে। আৰু কি হ'ব পাৰে? আৰু কিউৰিয়াছ হ'ব পাৰে, এনেকুৱা। ঠিক আছে? চ' একেটা ৱৰ্ড, যিটো ৰিলাক্টেন্ট, ইয়াৰে চিনোনিম ইফালে আছে, এন্টোনিম সিফালে আছে। ইগাৰৰ চিনোনিম ইফালে আছে, এন্টোনিম সিফালে আছে। মনত থাকিব, অপশ্যন চি উইল বি দা আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান? 8। হ'ব? তাৰে পিছৰ ৱৰ্ডটোৰ ফালে যাওঁ আমি। নাম্বাৰ 9ত কি দিছে আমি চাই লওঁ। নাম্বাৰ 9ত চুজ কৰিব দিছে ৰেকলেছ। ৰেকলেছ মানে কি হয়? ৰেকলেছ মানে আপোনাৰ এটা কথা দেই, এন্টোনিম লাগেতো। ৰেকলেছ মানে কিন্তু মৰসাহ কৰা, তাৰমানে ৰেকলেছ আৰু বল্ডৰ মাজত এটা ডিফাৰেন্স আছে। বুজি পাইছে নে? ৰেকলেছ মানে কনচিকুৱেঞ্চৰ কথা নাভাবাকে যিয়ে জঁপিয়াই দিয়ে। Brave without brave who doesn't a brave guy who doesn't think about the consequences while performing an action. তেনেকে আমি ক'ব পাৰো। চ' ৰেকলেছ মানে মৰসা কৰা। চ' কি হ'ব? কেয়াৰ ফ্ৰী, bold, courageous, cautious, কোনটো হ'ব? courageous মানে হৈছে সাহসী। bold মানে সাহসী। কেয়াৰ ফ্ৰী মানে হৈছে কি? কেয়াৰ ফ্ৰী মানে হৈছে নিশ্চিন্ত।
নিশ্চিন্ত, যিয়ে চিন্তা নকৰে। চ' কচিয়াছ, ডেফিনেটলি কচিয়াছটো কি এটা এডজেক্টিভ। কচিয়াছ মানে হৈছে সাৱধান, সাৱধান। কচিয়াছ ইজ এন এডজেক্টিভ, ৰাইট? তাৰে পৰা নাউন কি হ'ব? তাৰে নাউনটো হ'ব কজন। যেতিয়া টি আই অ' এন থাকে বেছিভাগ, তেতিয়া আপোনালোকে গম পাব এইটো নাউনেই হয়। ঠিক আছে? আৰু অ' ইউ এছ থাকিলে এডজেক্টিভ হয়, চান্সেছ বহুত থাকে তাত। ঠিক আছে? চ' আমি গম পালো কি হয়, ৰেকলেছৰ কচিয়াছটো হৈ যাব কি এন্টনিম। আমি আনচাৰটো পাই গলো, অপশ্যন ডি। ঠিক আছে? ডি উইল বি দা কাৰেক্ট আনচাৰ। কচিয়াছৰ এটা কেইটামান ফালে চিনোনিম চাম, যিটো ৰেকলেছৰ এন্টনিম হৈ যাব। যেনে আমি কি দিব পাৰো, এলাৰ্ট, কেয়াৰফুল, হয়নে নহয়? এনেকুৱা দিব পাৰো। ৰেকলেছৰ পৰা আমি কি দিব পাৰো ইফালে, bold, brave, courageous। তাৰপিছত আকৌ এটা কথা, কিন্তু এতিয়া ৰেকলেছৰ অপজিট ইয়াতে কচিয়াছ আছে কাৰণেহে কচিয়াছ হৈছে। ৰেকলেছৰ অপজিট টিমিটো হৈ যাব পাৰেতো। টিমিত মানে কি, ভয়াতুৰ, হয়নে নহয়? টিমিড, ফিয়াৰফুল, ফ্ৰাইটেণ্ড এইবিলাকো হ'ব পাৰে। কাৰেজিয়াছ হলে কি হ'ব ইয়াতে? ফিয়াৰলেছ হ'ব পাৰে, হয় নহয়? ফিয়াৰলেছ হ'ব পাৰে। চ' এনেকুৱা আৰু বহুত কথা, কোনটো কনটেক্সটত দিছে সেইটো বস্তু চালে হ'ল। ৰেকলেছ মানে অসাৱধান, যিটো মৰসাহ কৰে, সেইটোৱে। ৰেকলেছ মানে সাহসীও হয় এনেই বাৰু, সাহসীও হয়, কিন্তু ইমান বেছি সাহসী যে ই মৰসাহ কৰে তাৰমানে। বল্ড বা ব্ৰেভতকে অকনমান বেলেগ ৰেকলেছটো, সেইকাৰণে। ঠিক আছে? ৰেকলেছটো এটা এডজেক্টিভ, তাৰ পৰা ৰেকলেছনেছ হ'ব নাউনটো। ঠিক আছে? তাৰে পিছত আমি যাম 10 নম্বৰৰ ফালে। 10 নম্বৰ কি সুধিছে চাব। এগেইন এন্টনিম কৰি আছিলো। এন্টনিম মেলাংকলি। মেলাংকলি মানে হৈছে বিষাদ। কি কি বুলি কয় এইটো? বিষাদ, দুখ। ঠিক আছে? চ' ডেফিনেটলি আমি কি কৰিম ইয়াৰ পৰা, চেডনেছ, হয়নে নহয়? ট্ৰেজেডি হ'ব পাৰে, এইবিলাক হ'ব পাৰে আৰু, ৰাইট? তো তাৰে অপজিট কি হ'ব? জয়ফুল, চিৰিয়াছ, গ্লুমি, চেড, কোনটো হ'ব? চিৰিয়াছ মানে হৈছে চিৰিয়াছ হৈ থকা, গ্লুমি মানে হৈছে দুখৰ, চেড মানেও দুখী। ঠিক আছে? এনেইতো জয়, জয় হয় মানে, কিন্তু ইয়াতে জয়ফুল হ'ব। যিহেতু জয়ফুল দিয়া আছে, অপশ্যন এ উইল বি দা কাৰেক্ট আনচাৰ। জয়ফুল মানে কি? আনন্দত থকা, ডিলাইটেড, হেপী, ডিলাইটেড, এলাইটেড, এনেকে আমি লিখিব পাৰো জয়ফুলৰ পৰা। হয় নহয়? কি লিখিব পাৰো? হেপী, চৰি, এইবোৰ লিখিব পাৰো এইফালে। ডিলাইটেড, তাৰপিছত কি লিখিব পাৰো? ইলেটেড, এনেকে লিখিব পাৰো। চ' 10 নম্বৰ আমাৰ হৈ গ'ল। এইকেইটা আছিলে এন্টনিম। এন্টনিমৰ আমি এটা এটা ৱৰ্ডৰ চিনোনিম, জেনোনিম যিবিলাক উলিয়ালো। এইবাৰ আমি যাম চিনোনিমছৰ ফালে। 10টা চিনোনিমছৰ এমচিকিউ। চুজ দ্য চিনোনিম অফ এডৰ্ন। এডৰ্ন ৱৰ্ডটোৰ পৰা আমাক কি কৰিব দিছে? চিনোনিম উলিয়াব দিছে। চ' এডৰ্ন ইজ আ ভাৰ্ব। এডৰ্ন মানে হৈছে সজাই তোলা, মানে কিবা এড কৰা, সজোৱা বুলিও আমি দিব পাৰো। কিবা বস্তু এটা লগাই দিয়ে। ঠিক আছে? কিবা বস্তু এটা লগাই দিয়া, খটাই দিয়া। তাৰমানে মানুহ এজনক যদি ভাল ড্ৰেছ এটা দিছো, ভাল ড্ৰেছ এযোৰৰ ওপৰত আমি মালা এটা লগাই দিছো, এইটো এডৰ্ন কৰা বুলি কয়। চ' এডৰ্ন ইজ এ ভাৰ্ব, ৰাইট? চ' ডেকৰেট, নেগলেক্ট, ৰিফিউজ, ইৰেজ, কোনটো হ'ব? ডেকৰেটটোৱে হৈছে সজাই তোলা। ইয়াতে ডেকৰেট উইল বি দা কাৰেক্ট আনচাৰ। নেগলেক্ট কৰা মানে কি? মানুহজনৰ ফালে গুৰুত্ব নিদিয়া, নহয় নহয়? ৰিফিউজ কৰা মানে, প্ৰত্যাখ্যান কৰা, দূৰলৈ পঠিয়াই দিয়া। ইৰেজ কৰা মানে হৈছে মচি দিয়া। চ' এইকেইটা কি হ'ব? কাৰেক্ট আনচাৰ নহ'ব। কাৰেক্ট আনচাৰটো হ'ব এ, কাৰণ এডৰ্ন কৰা মানে সজাই দিয়া, নহয় জানো? সজাই তোলা। চ' দেট ৱাজ নম্বৰ 11 ফৰ ইউ অল। তাৰপিছত যাম আমি নম্বৰ 12ৰ ফালে। ইয়াতে কি দিছে চাব। চিনোনিম অফ বেনিভলেন্ট। বেনিভলেন্ট মানে হৈছে ফ্ৰেণ্ডলি, যিটো ভাল মানুহৰ প্ৰতি, দয়ালু। বেনিভলেন্ট মানে হৈছে মমতাশীল। বেনিভলেন্টৰ পৰা আমি কি দিব পাৰো?
কেয়াৰিং দিব পাৰো, ফ্ৰেণ্ডলি দিব পাৰো, হেল্পিং দিব পাৰো, ঠিক আছে, হেল্পিং এইবিলাক দিব পাৰো। আৰু কি দিব পাৰো? কাইণ্ড দিব পাৰো, জেনেৰাছ দিব পাৰো, দিব পাৰো, ঠিক আছে। চ' বেনিভলেণ্টৰ এক্সাক্ট যিটো অপজিট, এক্সাক্ট অপজিটটো হৈছে মেল ভলেণ্ট। দিছ ওৱান ইজ দি এক্সাক্ট অপজিট, তাৰমানে ই হাৰ্মফুল। আমাক এতিয়া কি লাগিব? আমাক এতিয়া লাগে যোনটো কাইণ্ড নহয়। চ' ক্ৰুৱেল, কাইণ্ড, হাৰ্চ আৰু চিভিয়াৰ, ৰাইট? চিননিম লাগিছিল বেনিভলেণ্টৰ, গতিকে ডেফিনেটলি কাইণ্ড হৈ যাব। ক্ৰুৱেল মানে হৈছে কি? নিষ্ঠুৰ। হাৰ্চ মানে কঠোৰ। চিভিয়াৰ মানে খুব বেছি বেয়া ক্ষেত্ৰত, যেনে আমি চিভিয়াৰ পেইন ক'ব পাৰো, বুজি পাইছে? চিভিয়াৰ মানে হৈছে বিটাৰ। চ' ক্ৰুৱেল, হাৰ্চ, চিভিয়াৰ এইবিলাক হ'ব ইনকাৰেক্ট। কাৰেক্টটো হ'ব অপশ্যন বি, ঠিক আছে। কাইণ্ডটো হ'ব বেনিভলেণ্টৰ কি? অপজিট, চৰি, চিননিম হৈ যাব। চ' নেক্সট চিননিমটোৰ ফালে এবাৰ যাম। নাম্বাৰ 12 হৈ গ'ল। নাম্বাৰ 13 কি দিয়া আছে? চুজ দ্য চিননিম অফ কনচিল, ঠিক আছে। কনচিল মানে কি আৰু? কনচিল মানে লুকাই ৰখা, ঢাকি ৰখা, এনেকুৱা। টু হাইড বুলি আমি ক'ব পাৰো, লুকাই ৰখা, কনচিল। চ' ইয়াৰে আমাক চিননিম লাগে। ৰিভিলটোতো অবভিয়াছলি এন্টনিম। ৰিভিল, ডিসপ্লে, এক্সিবিট। এক্সিবিট মানে প্ৰদৰ্শন কৰা, এক্সিবিট মানে প্ৰদৰ্শন কৰা। এই আপোনালোকে মেলা বা প্ৰদৰ্শনী পাইছে নহয়, এক্সিবিশন বুলি যে আমি পাওঁ, সেইটোৱে। মেলাত কি কৰে? প্ৰদৰ্শনীৰ কাৰণে উলিয়াই নিদিয়ে জানো? ডিসপ্লে মানেও প্ৰদৰ্শন, চেম হয়, প্ৰদৰ্শন কৰা। হাইড মানে লুকুৱাই ৰখা, আৰু ৰিভিল মানে কি? ৰিভিল মানে ফাদিল কৰা। ফাদিল কৰিলে ওলাই নাযায় জানো মানুহৰ মুখত? ৰিভিল মানে ফাদিল কৰা, ঠিক আছে। চ' হাইডটো হৈ যাব ইয়াৰে পাৰফেক্ট কি? চিনোনিম, কনচিলৰ, ঠিক আছে। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ। মোষ্ট অফ দ্য টাইম মনত ৰাখিব, এটা পাৰ্ট অফ স্পীচৰ যেতিয়া আমি এন্টনিম বা চিনোনিম বিচাৰো, তাৰ এন্টনিম বা চিনোনিমটো সেই পাৰ্ট অফ স্পীচটোৱে হয়। কনচিল এটা ভাৰ্ব, হাইডটো এটা ভাৰ্ব, ঠিক আছে। ইয়াত গোটেইকেইটাই ভাৰ্ব বাৰু, কিন্তু কেতিয়াবা আমাক নিদিবও পাৰে তাৰমানে। নেক্সট ৱৰ্ডটোৰ ফালে যাম। চুজ দ্য চিনোনিম অফ ডিলিজেন্ট, ঠিক আছে। শ্ল', ইণ্ডাষ্ট্ৰিয়াছ, লেজি আৰু কেয়াৰলেছ, এইকেইটাৰ পৰা উলিয়াব দিছে। ডিলিজেন্ট মানে হৈছে যি নিজৰ ডিউটিক লৈ সচেতন, নিজৰ ডিউটিক লৈ যি সচেতন, আমি কি বুলি ক'ব পাৰো? কৰ্তব্যপৰায়ণ বুলি ক'ব পাৰো। নিজৰ কামখিনিৰ প্ৰতি সি ফেইথ দেখায়, বা কামখিনিৰ প্ৰতি সি হুঁচিয়াৰ, ৰাইট? চ' কেয়াৰলেছ, লেজি, ইণ্ডাষ্ট্ৰিয়াছ, শ্ল' কোনটো হ'ব? ডেফিনেটলি ইণ্ডাষ্ট্ৰিয়াছ হ'ব। ইণ্ডাষ্ট্ৰি মানে কি? উৎপাদন কৰা। ইণ্ডাষ্ট্ৰি মানে হৈছে উৎপাদন, ইণ্ডাষ্ট্ৰিয়াছ মানে হৈছে উৎপাদনশীল, প্ৰডাক্টিভ, নহয় জানো? ইয়াৰে চিনোনিম আৰু কি হ'ব পাৰে? চিনোনিম কি হ'ব পাৰে? প্ৰডাক্টিভ হ'ব পাৰে, প্ৰডাক্টিভ। চ' শ্ল' মানে হৈছে লেহেমীয়া, লেজি মানে এলেহুৱা, কেয়াৰলেছ মানে অসাৱধান, ঠিক আছে। কেয়াৰলেছ মানে অসাৱধান, লেজি মানে এলেহুৱা, যিয়ে সোনকালে কাম নকৰে। অপজিট হ'ব ডেফিনেটলি। শ্ল' মানে হৈছে লেহেমীয়া, যিয়ে কৰে কামটো কিন্তু তাৰ কৰা শেষেই নহয়, বহুত সময় লগাই, সেইটো লেহেমীয়া বুলি কয়। চ' এইকেইটা হ'ল ইয়াৰে চিনোনিম, এন্টনিম। আমি আনসাৰ কোনটো পালো? অপশ্যন চি, কুৱেশ্যন নম্বৰ 14ৰ কাৰণে। নেক্সট যাম আমি নেক্সট ৱৰ্ডৰ ফালে। নেক্সট ৱৰ্ডটো কি দিয়া আছে? নাম্বাৰ 15, চুজ দ্য চিনোনিম অফ ফ্ৰেজাইল। ফ্ৰেজাইল মানে ঠুনুকা, ঠিক আছে। যিটো বস্তু পতককে ভাঙি যায় সেইটোকে ঠুনুকা বুলি কয়। ঠুনুকা। চ' ইয়াৰে পৰা আমি যদি মিনিংটো চাওঁ, কিছুমান এনেকুৱা ওলাব পাৰে। ফ্ৰেজাইল মানে কি? উইক হ'ব পাৰে, ভালনাৰেবল হ'ব পাৰে। ভালনাৰেবল মানে অপেন টু ক্ৰিটিচিজম এণ্ড ইনজুৰি। ত' ষ্ট্ৰং, ডেলিকেট, ফাৰ্ম আৰু চলিড কোনটো হ'ব? ডেফিনেটলি ডেলিকেট হ'ব। ডেলিকেট মানে কি? ডেলিকেট মানে দুৰ্বল, ঠুনুকা। ত' ষ্ট্ৰং মানে শক্তিশালী, ফাৰ্ম মানে দৃঢ়, চলিড মানে কঠোৰ, কঠিন, হয় নহয়? চলিড মানে কঠিন, ষ্ট্ৰং মানে শক্তিশালী, ফাৰ্ম মানে দৃঢ়। গতিকে ডেফিনেটলি ডেলিকেট উইল বি দা চিনোনিম, ঠিক আছে।
বাকী কেইটাৰ কিন্তু অৰ্থ একে নিচিনা, ষ্ট্ৰং ফাৰ্ম সলিড এইকেইটাৰ অৰ্থ একে নিচিনা। সেইকাৰণে আমি কোনটো বিচাৰি পালো, অপশ্যন বি টোকে বিচাৰি পালো। দেন আমি যাম ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে। তাৰে আগতে আমি কিন্তু আপোনালোকক জনাব বিচাৰিছো যে মিছন কম্প্ৰিহেনশ্যন বুলি এটা ইংলিছৰ বেটচ অলৰেডি লঞ্চ কৰা হৈছে। যি ধৰণে আপোনালোকে মেথছৰ আনবিটেবল বেটচ পাই আছিলে ইমান বছৰে, ঠিক তেনেদৰে ইংলিছৰ মিছন কম্প্ৰিহেনশ্যন প্ৰথম বেটচটো আমাৰ লঞ্চ কৰা হৈছে, যিটো অফলাইন আৰু অনলাইন দুইটা বেটচতে এভেইলেবল, আৰু আমাৰ লাইভ ক্লাছেছ বিলাক আৰম্ভ হৈছে। বহুতে সুধিছিল যে মিছন কম্প্ৰিহেনশ্যনৰ ক্লাছেছ কেতিয়া পাম, অলৰেডি হৈ আছে, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ইয়াৰে কাৰণে আপোনালোকক এক্সট্ৰা কিছুমান মক টেষ্টো দিয়া হ'ব, যিখিনি অকল কম্প্ৰিহেনশ্যন হিচাপত নহয়, মিছন কম্প্ৰিহেনশ্যন দিয়া হৈছে মানে মিছনটো আমি কি ইংলিছ বুজিবলৈ ট্ৰাই কৰি আছো সেইটোৱে। ইয়াতে কেৱল ৰিডিং কম্প্ৰিহেনশ্যন বা পেছেজেছ নাথাকে, ইয়াতে আপোনালোকৰ ইংলিছৰ কাৰণে যিমান দৰকাৰী বস্তু আছে এই গোটেইবিলাক বস্তু ইয়াতে আপোনালোকে পাব। গতিকে যদি ইণ্টাৰেষ্টেড হয়, আজি আপোনালোকে এনৰোল কৰিব পাৰে বা ৰেজিষ্টাৰ কৰিব পাৰে। আপোনালোকৰ কাৰণে বহুত সুবিধা আছে, স্পেচিয়েল কিছুমান ডিছকাউণ্ট আছে, লগতে যিখিনি অলপ পুৱাৰ বেকগ্ৰাউণ্ডৰ পৰা অহা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে আমাৰ কি আছে, ডিছকাউণ্টটো আছে। আৰু লগতে আপোনালোকে প্ৰথমতে এটা ফি দি পেলাই ৰেজিষ্টাৰ কৰি থৈ দিব পাৰে, পিছত ইনষ্টলমেণ্ট হিচাপতো আমাৰ কোৰ্চ ল'ব পাৰে। চ' গোটেইখিনি সুবিধা আপোনালোকৰ কাৰণে আছে। বাকী ডিচিজন আপোনালোকৰ, মই আপোনালোকক জনাই থলো ইনফৰমেশ্যনটো। এতিয়া নেক্সট কুৱেশ্যনৰ ফালে যাম, ঠিক আছে। নেক্সট কুৱেশ্যন আহিছো নম্বৰ 16 ফালে। চুজ দ্য চিনোনিম অফ ইনেভিটেবল। ইনেভিটেবল মানে অনিবাৰ্য, ইয়াক কি কৰিব নোৱাৰি, এভইড কৰিব নোৱাৰি, অনিবাৰ্য, ই হ'ব এটা মানে অনিবাৰ্য। ইয়াৰ পৰা কি হ'ব, ইয়াৰ পৰা আনএভইডেবল, আনএভইডেবল। তাৰপিছত কি হ'ব পাৰে, চিয়ৰ, চাৰ্টেইন, এইবোৰ হ'ব পাৰে, হয় নে নহয়? চ' এভইডেবল, চাৰ্টেইন, ডাউটফুল, ৰেয়াৰ কোনটো হ'ব, চিনোনিম লাগে নহয় জানো আমাক। চ' ইনেভিটেবল হলে, এভইডেবল মানে কি, যাক এৰাই চলিব পাৰি, ডাউটফুল মানে কি সন্দেহৰ আৱৰ্তত আছে, ৰেয়াৰ মানে হৈছে বহুত দুষ্প্ৰাপ্য। ডেফিনেটলি কি হ'ব, চাৰ্টেইনটো ইয়াৰে চিনোনিম হৈ যাব, ইনেভিটেবল। চাৰ্টেইন মানেও নিশ্চিত, কি বুজাই, নিশ্চিত, তাৰমানে এইটো হ'বই, হোৱাটো চিয়ৰ মানে, ঠিক আছে। চ' চাৰ্টেইন উইল বি দা পাৰফেক্ট চিনোনিম অপশ্যন, বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 16। তাৰে পিছত যাম আমি নেক্সট ৱৰ্ডৰ ফালে। ইয়াতে কি দিছে, চুজ দা চিনোনিম অফ লুচিড, ঠিক আছে। লুচিড মানে কি হয়, ক্লিয়াৰ, যিটো বস্তু আমি পৰিষ্কাৰ স্বচ্ছ, লুচিড মানে হৈছে আমি স্বচ্ছ বুলি ক'ব পাৰো, যিটো বস্তু আমি ক্লিয়াৰলি দেখি আছো। ডেফিনেটলি কি হ'ব, ক্লিয়াৰ উইল বি দা চিনোনিম। কনফিউজ মানে কি, ইটো কৰিম নে সিটো কৰিম মই ভাবিও নাই পোৱা। ডাৰ্ক মানে হৈছে এন্ধাৰ, আৰু ভগ মানে হৈছে অস্পষ্ট, ধুৱলি কুঁৱলী, যিটো ক্লিয়াৰৰ অপজিট, ৰাইট। চ' আমি কি কৰিব পাৰো, ক্লিয়াৰৰ পৰা, ক্লিয়াৰ, লুচিড এইবিলাকৰ পৰা চিনোনিমছ কি কি উলিয়াম আমি, চিনোনিমছ এইবোৰ হ'ব পাৰে, ট্ৰান্সপাৰেণ্ট হ'ব পাৰে, তাৰপিছত কি থাকিব পাৰে, ব্ৰাইট থাকিব পাৰে, ব্ৰাইট হলে কি হ'ব, আৰু এটা দিব পাৰো আমি, ব্ৰিলিয়েণ্ট দিব পাৰো, এনেকুৱা থাকিব পাৰে। ত' আকৌ কনফিউজ, ক্লিয়াৰ, বাট ভগৰ পৰা কি থাকিব পাৰে, ভগৰ পৰা আনক্লিয়াৰ হ'ব পাৰে, যিটো বস্তু ক্লিয়াৰ নহয়, আনক্লিয়াৰ। আৰু কি থাকিব পাৰে, ভগৰ পৰা ওপেক থাকিব পাৰে, এনেকুৱা থাকিব পাৰে, ৰাইট। আৰু কি থাকিব পাৰে, অবস্কিউৰ থাকিব পাৰে, অকমান আগতে পাইছিলো। চ' ৱৰ্ড বিলাকৰ লিংক আছে, চব ইণ্টাৰকানেক্টেড হয়, জানিলে গম পাব। হ'ব, নম্বৰ 17 ইজ ডান। কোনটো পালো আমি আনসাৰ, অপশ্যন বি। অপশ্যন বি ইজ দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 17। তাৰপিছত আমি যাম নেক্সট কুৱেশ্যনৰ ফালে, নম্বৰ 18 ফালে যাম। চুজ দা চিনোনিম অফ কি, চুড। চুড মানে কি, শান্তি দিয়া, শান্তি দিয়া, হয় নে নহয়, ভেৰি চুডিং ভোকেল বুলি যে কয়, ঠিক আছে, সেইটোৱে, শান্তি দিব লাগিব মানুহক, শান্তি দিয়া বা শান্তিপূৰ্ণ, চুড মানে, ঠিক আছে। চ' এজিটেট, কাম, ডিষ্টাৰ্ব, প্ৰভোক কোনটো হ'ব, এজিটেট কৰা মানে দিগদাৰ কৰা, ডিষ্টাৰ্ব কৰা মানে কি, দিগদাৰ দিয়া, প্ৰভোক মানে হৈছে খং উঠোৱা। চ' ডেফিনেটলি কাম হ'ব, কাম হ'ব অবভিয়াছলি। অপশ্যন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 18, ঠিক আছে। তাৰে পিছৰটো ফালে যাম, নম্বৰ 19ত কি দিছে চাব, ভিগৰাছ, উইক, এনাৰ্জেটিক, লেজি আৰু শ্ল'। ভিগৰাছৰ আমাক চিনোনিম লাগে। ভিগৰাছ মানে কি হয়, কালাৰফুল, ভিগৰ শব্দটোৰ পৰা কি হৈছে, কালাৰফুল, মানে ভিগৰাছ মানে কালাৰফুল, জয়ফুল, এণ্ড কি হ'ব পাৰে, এনাৰ্জেটিক হ'ব পাৰে, এনাৰ্জেটিক।
চ' ডেফিনেটলি এনাৰ্জেটিকটো কি ইয়াৰে চিননিম হ'ব? উইক মানে কি? দুৰ্বল, লেজি, এলেহুৱা, শ্ল', লেহেমীয়া, হয় নহয়? এইবিলাক ইয়াতে কি হ'ব? আৰু এটা ভিগৰাছৰ পৰা আৰু এটা আমি এন্টনিম দিব পাৰো। কি হ'ব সেইটো? লেথাৰ্জিক হ'ব পাৰে, হেজিটেণ্ট হ'ব পাৰে, তেনেকুৱা হ'ব। চ' ডেট ৱাজ নম্বৰ 19। এইবাৰ আমি যাম নম্বৰ 20 ফালে। চুজ দ্য চিনোনিম অফ প্ৰুডেন্ট। ঠিক আছে, ৱাইজ, ফুলিছ, ৰেছ আৰু ৱাইল্ড, কোনটো হ'ব? প্ৰুডেন্ট মানে হৈছে যিয়ে অকনমান জ্ঞানীতো হয়ে, যিয়ে মানে ভৱিষ্যতৰ কথা অলপ খেয়াল ৰাখে কিবা এটা কাম কৰোতে। প্ৰুডেন্ট মানে ভৱিষ্যতৰ কথা ভাবি আগবঢ়া ধৰণৰ মানুহ, সেইজনক প্ৰুডেন্ট বুলি আমি ক'ব পাৰো। চ' ইয়াতে কি হ'ব? চিনোনিমটো ডেফিনেটলি ৱাইজ হ'ব। ফুলিছটো নহয়। ৰেছ মানে কি? ৰেছ মানে মূৰ্খ। ৱাইল্ড মানে হৈছে বনৰীয়া। চ' অপশ্যন এ উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান? 20। চ' এইকেইটা আছিল আমাৰ এন্টনিম চিনোনিম। এইবাৰ আমি যাম কেইটামান ওৱান ৱৰ্ড ছাবষ্টিটিউচনৰ ফালে। ওৱান ৱৰ্ড ছাবষ্টিটিউচন কেইটা চাব। নম্বৰ 21, আ পাৰ্চন হু লাভছ এণ্ড কালেক্টছ বুকছ। কিতাপ দিয়ে ভাল পায়। চ' লাভ বুলি ক'লে মই এটা বস্তু কৈছিলো আপোনালোকক, লাভ শব্দটোৰ লগত কি আছে? ফিল আছে। ঠিক আছে, বুক শব্দটোৰ লগত কি আছে? বিব্লিঅ শব্দটো আছে। যেনে বিব্লিঅফাইল, বিব্লিঅগ্ৰাফি, ডেফিনেটলি এইটো কি হ'ব? বিব্লিঅফাইল হ'ব। এই গোটেইকেইটাত কি আছে? ফিল ইয়াতেও আছে এটা। আৰ্কাইভিষ্ট বা বায়'গ্ৰাফাৰ নহয়। বায়'গ্ৰাফাৰ কি? যিয়ে জীৱনী লিখে। আৰ্কাইভিষ্ট যিয়ে সংগ্ৰহালয় খোলে, সংগ্ৰহ কৰি থোৱা, আৰ্কাইভ যিয়ে চলায়, সেইটো। ফিলান্থ্ৰপিষ্ট হৈছে মেন আৰু হিউমেন কাইণ্ডক ভাল পোৱা এজন মানুহ। আমাক কি সুধিছে? কিতাপৰ কথাই সুধিছে। চ' ডেফিনেটলি কিতাপ ভাল পোৱা, কিতাপ কালেক্ট কৰা মানুহজনক বিব্লিঅফাইল বুলি কয়। অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 21। দেন আমি যাম ইয়াৰ পিছৰটো ফালে, নম্বৰ 22, আ পাৰ্চন হু হেটছ হিউমেনিটি। চ' অলপ আগতে আমি কি পাইছিলো? ফিলান্থ্ৰপ পাইছিলো, হয় নে নহয়? চ' এন্থ্ৰপ, এন্থ্ৰপ মানে হিউমেনিটিৰ লগত জড়িত, ঠিক আছে? এটা ৱৰ্ড আছে, কি আছে? এন্থ্ৰপ। চ' ফিল মানে কি পাইছিলো আমি? লাভ। ফিল মানে লাভ আৰু মিছ মানে হৈছে হেট। চ' য'ত মিছ লিখা আছে গম পাব বেয়া পোৱাই বুজাইছে তাৰমানে। মিছজিনিষ্ট, মিছক্ৰিয়েণ্ট, মিছান্থ্ৰপ আৰু ফিলিষ্টাইন। ফিলিষ্টাইন হ'বনে? ডেফিনেটলি নহয়। ফিলিষ্টাইন নহয় ইয়াতে। বাকী কেইটাৰ ভিতৰত চাওক। চাওক, মিছক্ৰিয়েণ্ট মানে কি? মিছক্ৰিয়েণ্ট মানে যিয়ে দুষ্কৃতিকাৰী, মানুহক বেয়া কৰি ফুৰিব পাৰে, তেনেকুৱা তাৰমানে। ঠিক আছে? ইয়াক আমি দুষ্কৃতিকাৰী বুলিয়ে ক'ব পাৰো, মিছক্ৰিয়েণ্টক। দুষ্কৃতিকাৰী। ঠিক আছে? মিছজিনিষ্ট হৈছে যিয়ে হেটাৰ অফ উইমেন, নাৰী বিৰোধী। নাৰী বিৰোধী নহয়, নাৰী বিদ্বেষী হ'ব আচলতে। নাৰীক বেয়া পায়, নাৰীৰ প্ৰতি যাৰ বিদ্বেষ মনোভাৱ আছে। মিছান্থ্ৰপ, এইটো হ'ব মানৱ বিৰোধী বা মানৱ বিদ্বেষী। ঠিক আছে? মিছান্থ্ৰপ অৰ্থাৎ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ইয়াৰে অপজিট কি হ'ব? এন্টনিম কি হ'ব? এন্টনিম হ'ব ফিলান্থ্ৰপ। ফিলান্থ্ৰপ, ঠিক আছে? মিছান্থ্ৰপ, যিয়ে মানুহক, হিউমেন কাইণ্ড বেয়া পায়। তাৰপিছত আহিব নম্বৰ 23, ওৱান হু কেন ইউজ both hands with equal ease. Hands, both hands মানে কি? দক্ষতা। চ' dexterous, dexterous মানে হৈছে দক্ষ। ঠিক আছে? dexterous মানে হৈছে কি? দক্ষ। কিন্তু আমাৰ অকল দক্ষ বা স্কিলফুল হলে নহব নহয়। আমাক কি লাগিব? দুখন হাত সমানে চলাবলগীয়া, সমানে চলাব পৰা হ'ব লাগে, হয় নে নহয়? দক্ষ, স্কিলফুল বুলি আমি ইংলিছত কওঁ, হয়নে? কি বুলি কওঁ? স্কিলফুল, যাৰ স্কিলছ আছে। চ' এটা কথা হ'ল, ভাৰ্চেটাইল মানে যিয়ে বিভিন্ন কাম কৰিব পাৰে, এটা কামতে ক্ষান্ত হৈ নাথাকে। ভাৰ্চেটাইল মানে নানাৰঙী বা তেনেকুৱা। এমেচাৰ মানে হৈছে যিয়ে পেছাদাৰী নহয়, তাৰমানে নিচাতহে কামটো কৰি আছে, সেইটোক এমেচাৰ বুলি কয়। আৰু এমবি ডেক্সট্ৰাছ হ'ব কি? যাৰ দুখন হাত সমানে চলে, দুফালে সমানে থাকিলে এমবি বুলি কয়। ঠিক আছে? চ' এমবি ডেক্সট্ৰাছ থকা, এমবি থকা আৰু এটা ৱৰ্ড মই আপোনালোকক এটা হোমৱৰ্ক দিব বিচাৰিছো। এইটো যে ৱৰ্ডটো যে আমি যে পালো, এমবি ডেক্সট্ৰাছ, হয়নে? ইউ এটা
ambidextrous, তাৰপিছত কি থাকিব পাৰে আৰু থাকিব পাৰে ambiguous, আৰু কি থাকিব পাৰে ambivert, এইকেইটা ৱৰ্ডৰ মিনিং খিনি বিচাৰি উলিয়াব, ঠিক আছে? হোমৱৰ্ক দিছো আপোনালোকক এইখিনি। আমি অপশনটো পালো হয় নে নহয়? ambidextrous হ'ব, এইটো হ'ব আমাৰ কি অপশন এ ফৰ কুৱেশ্যন নম্বৰ 23। নেক্সট কুৱেশ্যনৰ ফালে যাব বিচাৰিছো। নেক্সট কুৱেশ্যনটোত কি আছে চাব। আমাক সুধিছে গভৰ্ণমেণ্ট বাই দ্য পিপল। গভৰ্ণমেণ্ট বাই দ্য পিপল হলে কি হ'ব? আমাৰ দেশত কি মানুহে চলাই, যিটোৱে মানুহে ভোট দিয়ে, ডেফিনেটলি কি হ'ব? ডেমক্ৰেচি। ইয়াক আমি কি বুলি কওঁ? গণতন্ত্ৰ বুলি কওঁ, বা প্ৰজাতন্ত্ৰ বুলিও কোৱা হয়। য'ত প্ৰজাই চলাই, তাৰমানে আমি ভোট দিওঁ, আমি আমাৰ ৰিপ্ৰেজেন্টেটিভ চিলেক্ট কৰো, নহয় নে? চ' মনাৰ্কিটো ক'ত? য'ত ৰজা থাকে, অট'ক্ৰেচি, এৰিষ্টক্ৰেচি, এইবিলাক কি হয়? আপোনালোকক মই কেইটামান ইফালে দি আছো হোমৱৰ্ক, এইকেইটা আপোনালোকে চাব, একে একে টাইপৰ ৱৰ্ক। এইকেইটা চালে কি হ'ব মনত থাকিব। এটা দিছো কি? অলিগাৰ্কি। অলিগাৰ্কি। তাৰপিছত কি থাকিব? মনাৰ্কি থাকিব পাৰে। তাৰপিছত বিউৰক্ৰেচি থাকিব পাৰে। বিউৰক্ৰেচি। তাৰপিছত কি থাকিব? এৰিষ্টক্ৰেচি আছে। তাৰপিছত ডেমক্ৰেচি পালে, প্লুটক্ৰেচি। প্লুটক্ৰেচি। এই ৱৰ্ডখিনিৰ মিনিং আপোনালোকে চাব। ইয়াৰে কাৰেক্ট আনচাৰটো কি হয়? এইটো হ'ল ডেমক্ৰেচি। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কিমান? কুৱেশ্যন নম্বৰ 24। ঠিক আছে? আৰু মাত্ৰ কেইটামানে কুৱেশ্যন আছে। আই হোপ ইউ গাইজ আৰ এনজয়িং দ্য সেশ্যন। নম্বৰ 25, a person who speaks too much, বহুত বেছি কথা কয়, কি হ'ব? ডেফিনেটলি গ্যাৰুলাছ। প্ৰয়োজনতকে বেছি কথা কোৱা মানুহ গ্যাৰুলাছ। চ' ইয়াৰে কিছুমান কি থাকিব পাৰে? টকেটিভ থাকিব পাৰে। ইয়াৰে লগত চিমিলাৰ কি থাকিব পাৰে? টকেটিভ। টকেটিভ বুলি কয়। কেতিয়াবা কি বুলি কয়? চাটাৰ বক্স বুলি কয়। তাৰপিছত কি থাকিব পাৰে? পেক পেক কৰাটো ইয়েপ ইয়েপ বুলিও কয়, হয় নে নহয়? চ' এইবিলাক হৈছে কথা চহকী, তাৰমানে কথা বেছিকৈ কোৱা লোক। ঠিক আছে? ৰেটিসেন্ট বা ৰিজাৰ্ভড, ইন্ট্ৰভাৰ্ট, এইবিলাকে কি কথা কমকে কয়? ঠিক আছে? কমকে কথা কয়। ৰিজাৰ্ভড বুলিও আমি ক'ব পাৰো, বা ইন্ট্ৰভাৰ্ট বুলি ক'ব পাৰো। ৰেটিসেন্ট মানে পতককে যিজন মানুহ কি হৈ নাযায়? ফ্ৰী হৈ নাযায়। ঠিক আছে? ইন্ট্ৰভাৰ্ট মানে হৈছে অন্তৰ্মুখী ব্যক্তিত্বৰ লোক। ঠিক আছে? ইন্ট্ৰভাৰ্টটো অন্তৰ্মুখী ব্যক্তিত্ব। ইয়াৰ এন্টনিম কি হ'ব? এন্টনিম হ'ব এক্সট্ৰভাৰ্ট। তো ইন্ট্ৰৰ অপজিট সদায় এক্সট্ৰ হয়, মনত ৰাখিব। ঠিক আছে? বা আউট্ৰ হ'ব পাৰে। এনেকুৱা ধৰণৰ কথা আৰু। নম্বৰ 25 ইজ ডান। এইবাৰ আমি যাম নম্বৰ 26ৰ ফালে। ইয়াতে কি দি আছে? ওৱান হু বিলিভছ ইন ফেট। ফেট মানে হৈছে কপাল। কপাল, ভাগ্য। ঠিক আছে? কপাল, ভাগ্য, আৰু কি থাকিব পাৰে? নিয়তি, এইবিলাক। চ' ফেটৰ ওপৰত যিয়ে বিশ্বাস কৰে, হি ইজ কল্ড ফেটেলিষ্ট। ৰিয়েলিষ্ট হৈছে যিয়ে ৰিয়েলিটি বিশ্বাস কৰে। অপটিমিষ্ট হৈছে ওৱান হু চিজ দ্য ব্ৰাইটাৰ চাইড অফ দ্য থিংছ। আৰু পেচিমিষ্ট হৈছে অপটিমিষ্টৰ ওলোটাটো। ঠিক আছে? ইয়াৰে এন্টনিম এইটো, এইটোৰ এন্টনিম সেইটো, সেইটোৰ এন্টনিম এইটো। অপটিমিষ্ট আৰু পেচিমিষ্ট এটা আনটোৰ এন্টনিম। ঠিক আছে? তাৰে পিছত আমি যাম নম্বৰ 27ৰ ফালে। ইয়াতে কি দিছে চাব। A speech in praise of a person often after death. ঠিক আছে? যেতিয়া এজন মৰি যোৱা মানুহৰ আমি কি কৰো? হেৰি কৰো। এটা কথা চাওক, ইয়াতে যিমান কেইটা আছে, লগ বা লগা, লগজ বা লগ শব্দটোৱে কোৱা বুজায়। মনলগ আছে, ডায়লগ আছে, এলেগৰী আছে, আৰু ইউলজি আছে। এটা কথা চাব, এলেগৰী কি? এলেগৰী ইজ এ পয়েম টাইপৰ বস্তু। এলেগৰী এটা লিটাৰেৰী ডিভাইচ।
এলেগৰি যদি কোনোবা লিটাৰেচাৰৰ ষ্টুডেণ্ট আছে গম পাব আপোনালোকে, এইটো লিটাৰেৰী ডিভাইচ। ডায়লগ হৈছে সংলাপ, আৰু মনোলগ হৈছে যেতিয়া এজন মানুহে সংলাপ কয়, চলো। তাৰমানে মনো মানে কি? মনো মানে এক, এটা ওৱান চিংগল টাইপৰ বস্তু মানে, ঠিক আছে? এটা চিংগল টাইপৰ বস্তু, যদি এজন মানুহে এটা কেৰেক্টাৰে যদি কৈ আছে, that is monologue। যদি ইটোৱে সিটোৰ মাজত কৈছে তেতিয়াহ'লে ডায়লগ, হয় নে নহয়? আৰু ইউলজি হৈছে এজন মানুহ ঢুকোৱাৰ পিছত, ৰিচেণ্টলি ঢুকাই যোৱা মানুহ এজনৰ প্ৰশংসা কৰি যেতিয়া কোৱা হয়, তেতিয়া সেইটোক ইউলজি বুলি কয়। চ' অপশ্যন চি উইল বি দা আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 27। আৰু মাত্ৰ 3টা আছে, হৈয়ে গ'ল, বেছি টাইম নালাগে। নম্বৰ 28ৰ ফালে আহিছো, এ থিং that cannot be heard। যিটো বস্তু শুনা নাযায়, আমি কি বুলি ক'ম? অশ্ৰাব্য বুলি ক'ম। অশ্ৰাব্য নহয় আচলতে, অশ্ৰাব্য মানে শুনিব নোৱাৰা আচলতে। চ' ইনভিজিবল, ইনলেজিবল, ইনঅডিবল নে ইনচলিউবল? ইনচলিউবল মানে কি? যাক চল্ভ কৰিব নোৱাৰে। ইনলেজিবল মানে কি? যিটো বস্তু পঢ়িব নোৱাৰি ভালকে, লেজিটিমেট নহয়। আৰু যিটো ভিজিবল মানে হৈছে দৃশ্যমান, যিটোক আমি দেখা পাওঁ, তাৰে অপজিট। চ' ইনঅডিবল, ঠিক আছে? অডিঅ', অডিবল, অডিট, এইবিলাক বস্তু কি হৈছে? শুনা শব্দটোৰ পৰা হৈছে। চ' ইনঅডিবল, তাৰমানে যিটোক আমি কি কৰিব নোৱাৰো? শুনা পাব নোৱাৰো। তাৰমানে উই ডোন্ট হেভ দি এবিলিটি টু লিচন টু দেম, ঠিক আছে? তেনেকে আমি ক'ব পাৰো। চ' নাম্বাৰ চি উইল বি দা কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান? 28, হ'ব? তাৰে পিছত আমি যাম নম্বৰ 29ৰ ফালে। ইয়াতে কি দিছে? আ ৰিমেডি ফৰ অল ডিজিজেছ। চব ডিজিজৰ যদি কি সকলো বেমাৰ ভাল কৰিব লাগে, তেতিয়াহ'লে ভেকচিন, এন্টিডট নে চিডেটিভ, কোনটো হ'ব? that is called পেনিচিয়া। তাৰমানে সকলো বেমাৰৰ কাৰণে কি মহৌষধ বুলি আমি ক'ব পাৰো, পেনিচিয়া, ঠিক আছে? এটা বৰ ধুনীয়া চৰি, এটা বৰ ধুনীয়া অসমীয়া শব্দ এটা আছিল, সেইটো মই বিচাৰি আছিলো। আহ সকলো ৰোগৰ কি বুলি ক'ব পাৰিম আমি? মহৌষধ বুলি ক'ব পাৰিম, ৰিমেডি ফৰ অল ডিজিজেছ। এন্টিডট মানে প্ৰতিৰোধক হয়, ভেকচিন মানে টিকা বা চিটা, তেনেকুৱা আৰু। তাৰপিছত আহিছো নাম্বাৰ 30ৰ ফালে। ওৱান হু ষ্টাডিজ আৰ্থকুৱেক্স, ভূমিকম্প যিয়ে ষ্টাডি কৰে সেইজনক কি বুলি কয়? জিঅ'লজিষ্ট, মেট্ৰলজিষ্ট, চিজমলজিষ্ট নে জুলজিষ্ট, কোনটো কয়? মেট্ৰলজিষ্ট যিয়ে জোখমাখ বিলাক কৰে, হয় নে নহয়? তেখেতক মেট্ৰলজিষ্ট বুলি কয়। চ' যিটো বস্তু ভূমিকম্পৰ লগত ৰিলেটেড, সেইটো কি বুলি কয়? চেইস্ম শব্দটো আছে, চেইস্মলজিষ্ট, চেইস্মগ্ৰাফ, ভূমিকম্পৰ লেখা জোখাটোক চিজমগ্ৰাফ বুলি কয়, ঠিক আছে? চ' জুলজিষ্ট হৈছে যিয়ে প্ৰাণীৰ বিষয়ে পঢ়ে, জুলজিষ্ট মানে প্ৰাণী বিজ্ঞানী। মেট্ৰলজি মানে হৈছে মেট্ৰলজিষ্ট, আমাৰ লিগেল মেট্ৰলজি যে আছে, তাৰমানে মাপ, জোখমাখ। আৰু জিঅ'লজিষ্ট হৈছে ভূগোলৰ বিষয়ে যিয়ে পঢ়ে, জিঅ'গ্ৰাফিৰ বিষয়ে যিয়ে ষ্টাডি কৰে। চ' এয়াই হ'ল আমাৰ আজিৰ question answer session. Option B will be the answer for question number কিমান? 30. So এইখিনি আছিল আজি আমাৰ questions. I hope আপোনালোকে বুজি পালে, আপোনালোকে ভাল পালে। এতিয়া আমি এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আপোনালোকৰ আগত ৰাখিব বিচাৰিছো। বহুতে আমাৰ ক্লাছেছ বিলাক বিচাৰি নাপায়, বহুতে এইটোৱে সুধি থাকে, স্যাৰ নেক্সট ক্লাছ কেতিয়া হ'ব বা আগৰ ক্লাছটো কেতিয়া হৈছিল গমেই নাপালো। আপোনালোকৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো এভেইলেবল আছে। স্ক্ৰীনৰ বাওঁফালে যিটো QR কোড দেখিছে গ্ৰীণ কালাৰৰ, এইটো স্কেন কৰি পেলাই আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। আদাৰৱাইজ আপোনালোকে নামেৰে চাৰ্চ কৰিলেও বিচাৰি পাব। আৰু এই টেলিগ্ৰাম চেনেলটোত কি দিয়া আছে? আমাৰ গোটেই ইউটিউব ক্লাছেছ বিলাকৰ লিংক দিয়া আছে, টাইমিং দিয়া আছে। আমাৰ এপত কেতিয়া কি কোৰ্চ হ'ব, কেতিয়া আমি কি লঞ্চ কৰি আছো, ডিছকাউণ্ট বিলাক, অফাৰ্ছ বিলাক, আৰু লগতে আমাৰ লাইব্ৰেৰী ফেচিলিটিজ, এই গোটেইবিলাক কৈ থকা হৈছে। আপোনালোকৰ লগত ইণ্টাৰেক্টো কৰা হয় আমাৰ ফালৰ পৰা। গতিকে যদিহে ইচ্ছুক হয় আপোনালোকে এই চেনেলটো জইন কৰিব পাৰে। অলৰেডি 27,000তকৈ বেছি ষ্টুডেণ্ট জড়িত হৈ আছে। গতিকে আপোনালোককো মই জনাব বিচাৰিছো, আৰু কিছুমান বস্তু আমাৰ ফালৰ পৰা ডেইলি ফ্ৰীতে দিয়া হয়, যেনে ডেইলি নিউজ পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছৰ PDF, আৰু জব ইণ্টাৰভিউজ বিলাকৰ বা জব নটিফিকেশ্যনছ বিলাক, এক্সামিনেশ্যনৰ, এই গোটেইবিলাক ইয়াতে আমি দি থাকো। গতিকে ই কুহিপাত চেনেলটো অফিচিয়েল যিটো টেলিগ্ৰাম চেনেল আছে, আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকে মোৰ ইংলিছ ক্লাছখিনি চাব বিচাৰে ইংলিছত ইউটিউবত, আপোনালোকৰ কাৰণে মোৰ নিজৰ টেলিগ্ৰাম চেনেলটো আছে। এইটোৰ নাম হৈছে ইমন ছাৰ টিচেছ। আপোনালোকে ইয়াতে যদি এই চেনেলটো জইন কৰে, অথবা এই চেনেলটোত আপোনালোকে কিউআৰটো স্কেন কৰি হওক বা নামটোৰে যদি জইন কৰে, আপোনালোকে মোৰ ক্লাছেছখিনি, ইউটিউব ক্লাছেছখিনিৰ লিংক ইয়াতে পাব। আৰু লগতে ইউটিউবৰ যিমানখিনি ক্লাছ হৈ যায়, তাৰে PDF খিনি ক্লাছ হৈ যোৱাৰ পিছে পিছে আপোনালোকে লাভ কৰিব। গতিকে ক'বলগীয়া এইখিনি। আই হোপ আপোনালোকে ছেশ্যনটো এনজয় কৰিলে। আজিলৈ ইমানতে এৰিম, আৰু ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা কৰিছো। মই অলৰেডি কেইবাটাও টপিকৰ ওপৰত কৰিলো ক্লাছ, অলৰেডি কেইবাটাও ডিকডিং ছেশ্যনত কেইবাটাও টপিক আনিছো, যিখিনি আমাৰ ৰৈ গৈছে এতিয়াৰ পৰা
টপিক নোহোৱাকে আমি কি কৰিম, চব মিক্স কৰি কৰি পেলাই আনিম ডিকডিং ছেশ্যন। নেক্সট কেইটাত কি থাকিব, চব মিক্সড হৈ থাকিব, PYQs থাকিব কিন্তু চব মিক্স থাকিব। গতিকে আপোনালোক সাজু হৈ থাকক, নেক্সট ডিকডিং ছেশ্যন কেইটা ইয়াতকে আৰু বেছি এক্সাইটিং হবলৈ গৈ আছে। আজিলৈ ইমানতে এৰিম, ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।